নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি এটা অতি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আমি ডিছকাছ কৰিম গতিকে বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আমাৰ ইণ্ডিয়াত দেখা গৈছে যে বেছিভাগ ষ্টুডেণ্টে এক্সামৰ ফেইলিয়ৰ কাৰণে ছুইচাইড কৰে বা যেতিয়া আমাৰ বোৰ্ড এক্সাম দিয়ে কিবা এটা বোৰ্ড এক্সাম দিয়ে লাগিলে মেট্ৰিকেই নহওক বা হাই ছেকেণ্ডেৰী নহওক কি হয় আমি দুই এটা খবৰ নিশ্চয় শুনিবলৈ পাওঁ যে ক'ৰবাত হয়তো কোনোবাই আত্মহত্যা কৰিলে বা ছুইচাইডৰ প্ৰচেছ পাতি ল'লে মই ভিডিঅ'টোৰ আৰম্ভণিৰ আগতে এটা কথা আপোনালোকক সুধিব বিচাৰিম যে আমাৰ জীৱনৰ যোনটো ভেলু হয় আমাৰ লাইফৰ যোনটো ভেলু হয় সেই ভেলুটো কি এখন এক্সামৰ বা এটা এক্সামৰ মাৰ্কশ্বিটে ডিচাইড কৰে নেকি বা আমাৰ জীৱনটো ইমান সুন্দৰ এটা জীৱন এই জীৱনটো কি এখন মাৰ্কশ্বিটতকৈ সস্তীয়া নেকি হ'ব নোৱাৰে হয় এখন মাৰ্কশ্বিটত বা এটা ৰিজাল্টৰ চাৰ্টিফিকেটতকৈ আমাৰ জীৱনটো বহুত গুণে ওপৰত এজন ল'ৰাই বা এজনী ছোৱালী যেতিয়াই ছুইচাইডৰ দৰে এটা পষ্ট বাছি লয় তাত তেখেতৰ যোনটো মেণ্টেলিটি হয় বা তেখেতৰ সেই চিন্তাধাৰা সেই এনেকুৱা এটা পথ ছিলেক্ট কৰাত বহুত বিভিন্ন ফালৰ পৰা প্ৰেছাৰ থাকে হয় বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকিব পাৰে বা ফ'ৰ্চ থাকিব পাৰে হয়তো ফেমিলি প্ৰেছাৰ হ'ব পাৰে বা নিজৰ ছেল্ফ ৰেছপেক্টৰ প্ৰেছাৰ হ'ব পাৰে বা ফেমিলিৰ যোনটো ছেল্ফ ৰেছপেক্টৰ প্ৰেছাৰ হ'ব পাৰে বা ছ'চাইটিৰ বিভিন্ন ধৰণৰ পজিটিভ নিগেটিভ মেণ্টেলিটি মানুহৰ প্ৰেছাৰ হ'ব পাৰে কিন্তু ফেইলাৰ মিনছ ফেইল হ'ল বুলি যে এইটো নহয় যে আমি নিজৰ বেয়াটো কৰিম বা নিজৰ বেয়াটো চিন্তা কৰিম বা এটা এক্সামত ফেইল হ'ল বুলি যে আমি ইমান এটা জীৱনত প্ৰায় 70-80 বছৰ ইমান এটা ডাঙৰ বা লং জীৱন যাত্ৰাত আমি কি হাৰি যাম সেইটোতো হ'ব নোৱাৰে কেতিয়াও যদিহে আমি কিবা এটা এক্সামত ফেইল কৰোঁ বিফল হওঁ তেতিয়া আমি কি কৰিব লাগে আমি তাৰ বাহিৰে সেই ফেইলাৰটোৰ পৰা আঁতৰি গৈ এটা এক্সট্ৰা পথ বিচাৰিব লাগে কাৰণ বৰ্তমান এইটো দিনত এটা এক্সামত পাছ কৰিলে বুলিয়েই যে আপোনাৰ লাইফটো শেষ হৈ গ'ল ইয়াতে ফুল ষ্টপ হৈ গ'ল সেইটো কেতিয়াও নহয় একাডেমিক্সেই মানুহৰ চাপ'জ যোনটো একাডেমিক্স কথা কৈছোঁ যে শিক্ষাৰ যোনটো কথা কৈছোঁ মই একাডেমিক্সেই মানুহৰ এটা পথ হ'ব নোৱাৰে এতিয়াও আমাৰ ৱৰ্ল্ডত বা আমাৰ দেশত এনে কিছুমান মানুহ আছে হয়তো শিক্ষাত বহুত ফেইল হয়তো ক্লাছ 4লৈকে পঢ়িছে মেট্ৰিক পাছ হ'ব পাৰে বহুত ডাঙৰ ডাঙৰ মানুহ উদাহৰণ আমি দিব পাৰোঁ হয়তো এনে কিছুমান মানুহ আছে যি কলেজ গৈ নাপালে কিন্তু অতিও বেলেগ বেলেগ ফিল্ডত তেওঁলোক এক্সপাৰ্ট সেই ফিল্ডত থাকিয়েই তেওঁলোকে এটা বহুত ডাঙৰ কাম কৰি আছে একদম সুন্দৰ লাইফষ্টাইল ধুনীয়াকৈ জীৱনটো জীয়াই আছে হয় তেওঁলোকে পৰীক্ষাত ফেইল কৰিছিল বা একাডেমিক্সত ভাল ফল দেখাব পৰা নাছিলে কিন্তু তেওঁলোকে এটা এক্সট্ৰা পথ বাছি ল'লে আৰু সেই পথটোৰ পৰাই তেওঁলোকে ধুনীয়াকৈ আজি চলি আছে বৰ্তমান এই কম্পিটিশ্যনৰ যুগত আমি মুখস্থ বিদ্যাৰে বা কিতাপখন পঢ়িয়ে আমি পৰীক্ষাতে ভাল ৰিজাল্ট পাব পাৰিম কিন্তু আমাৰ জীৱন যাত্ৰাত আমি উইদাউট স্কিল উইদাউট ক্ৰিয়েটিভিটি আমি লাইফত কেতিয়াও প্ৰগ্ৰেছ কৰিব নোৱাৰিম বা ভবা মতে আমি কৰিব নোৱাৰিম এতিয়া দেখা যায় যে আমাৰ ইণ্ডিয়াৰ বা আমাৰ ওচৰে পাজৰে বা সমাজৰ মই মোৰ কথাই কৈছোঁ বা আমাৰ সকলোৰে কথা কৈছোঁ যে কি হয় বহুতেই হয় বিভিন্ন লাইনত যায় পঢ়ে হয়তো আপুনি ডিগ্ৰী পাছ কৰিছে বা কোনোবা টেকনিকেল লাইন পঢ়িলে কিন্তু কি হয় সেই টেকনিকেল তেখেতৰ ওচৰত সেই চাৰ্টিফিকেটখনেই আছে বা মোৰ ওচৰত বা বেলেগৰ ওচৰত সেই ডিগ্ৰী পাছৰ চাৰ্টিফিকেটখনেই আছে লাগিলে আৰ্টছ হওক ছায়েন্স হওক কমাৰ্চ হওক বা ইঞ্জিনিয়াৰিং হওক কিন্তু সেই প্ৰেক্টিকেল যোনটো নলেজ হয় আমাৰ হাতত নাই আমি কি কৰিছোঁ যেনে তেনে আমি কিবা এটা পঢ়ি কনচেপ্টটো বেছিকৈ লোৱা নাই কিন্তু ৰিজাল্টটো পাছ কৰিছে হয় আজি আপুনি গ্ৰেজুৱেট হয় আপুনি আজি এজন ইঞ্জিনিয়াৰ হয় আজি আপুনি এজন টেকনিকেল লাইনৰ ভালকৈ পাছ কৰিছে কিন্তু প্ৰেক্টিকেলি আমি কিন্তু সেই কামটো কৰিব শিকা নাই আমি কি কৰিছোঁ ভালকৈ ৰিজাল্টটো পাছ কৰিছোঁ পিছত আমি গভৰ্ণমেণ্টত জবত এপ্লাই কৰি আছোঁ আৰু চাকৰি পোৱা নাই কিন্তু এইটো কথাটো ক'ত লিখা আছে যে চাপ'জ তুমি ডিগ্ৰী পাছ কৰিলে বুলি যে তুমি চাকৰি পাবা বা আমি চাকৰি পাম সেনেকুৱা বুলিতো কথা নাই আৰু বৰ্তমান যিটো কম্পিটিশ্যনৰ যুগ আহিছে বৰ্তমান পপুলেশ্যন বৃদ্ধি পাইছে নিবনুৱা সংখ্যা বৃদ্ধি পাইছে আৰু সেই হিচাপত চাকৰিৰ সংখ্যাটো কমি গৈছে আৰু বৰ্তমান দিনত যদি আমি এনেকুৱা এটা লাইনত যাব পাৰোঁ বা এনেকুৱা এটা আমি এক্সট্ৰা স্কিল ল'ব পাৰোঁ এক্সট্ৰা কৌশল ল'ব পাৰোঁ যিটোৰ দ্বাৰা ছাপ'জ কাইলৈ আপুনি চৰকাৰী জব নাপালেও বা এটা ফিল্ডৰ আপুনি জব নাপালেও নিজাববীয়াকৈ কিবা এটা যাতে আমি কৰিব পাৰোঁ সেইটো কথা আমি চিন্তা কৰিব লাগে সেইটো মই কোৱা কথা নহয় য়েছ আপোনালোকে হয়তো বহুতে ক'ব পাৰে যে তুমি যে কথা কৈছা হয়তো কিছুমান নিগেটিভ মাইণ্ড ল'ব পাৰে য়েছ আছে নিগেটিভ মাইণ্ড পিপুল আমাৰ চাৰিওফালে ভৰি আছে আৰু মই এই ভিতৰৰ মাজত এটা কথাই কওঁ যদিহে লাইফত ছাকচেছ হ'ব বিচাৰিছে বা লাইফটো চব হ'ব পাৰে আপুনি বেছি ধনী নহ'ব পাৰে আপুনি বেছি শিক্ষিত নহ'ব পাৰে যদিহে লাইফত সুখী হ'ব বিচাৰিছে ন এই নিগেটিভ মেণ্টেলিটি মানুহৰ পৰা নিগেটিভ নেতিবাচক মনোভাৱৰ ফ্ৰেণ্ডৰ পৰা আঁতৰি থকাটো বাদেই তেওঁলোকক নিজৰ লাইফৰ পৰা ডিলিট কৰি দিয়ক যদি আপোনাৰ যদি ফেচবুক কৰে বা ইউটিউব কৰে যদি কোনোবা নিগেটিভ মাইণ্ড মানুহ আছে তেন্তে তেওঁক ৰিমুভেই কৰি দিয়ক কোনো দৰকাৰ নাই য়েছ আমাৰ যদি এনে কিছুমান মানুহ আছে যিবোৰে ফাল্টু ছাপ'জ
ছাপ'জ মই আজি এটা জব পালোঁ, ধৰি লওক, বা আপুনি এটা জব পালে, সেই মানুহটো কিন্তু আপোনাৰ জানে যে আপুনি জবটো পাইছে, কিন্তু সি জানিও আপোনাক নুসুধে যে ভাইটি ভণ্টি তুমি জব এটা পালা বোলে, নুসুধে, কাৰণ তেওঁ আপোনাৰ যোনটো প্ৰগ্ৰেছ হয়, উন্নতি হয়, সেইটো লৈ তেখেত বুজি পাইছে। বাট ছাপ'জটো আপুনি বেয়া কাম এটা কৰিলে, কাইলৈ আপুনি পৰীক্ষাত ফেইল কৰিলে, বা মই জবটো নাপালোঁ, পাব লগা জবটো, তেতিয়া কিন্তু তেখেত আগতীয়াকৈ আহিব আৰু ক'ব, ভাইটি ভণ্টি কি হ'ল, এই চাকৰি এটা পাম বুলি শুনিছিলোঁ, নাপালা নেকি, কি পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'ল বুলি শুনিছোঁ, কেলৈ, বুজি পাইছে। সেই তেনেকুৱা মানুহৰ পৰা ট'টেলি কানেকশ্যনটো কাটি দিয়ক, কাৰণ তেনেকুৱা মানুহে নিজেও একো কৰিব নোৱাৰে, কিন্তু আপোনাকো আগবাঢ়িব নিদিয়ে। গতিকে তেনেকুৱা ফ্ৰেণ্ড চাৰ্কলৰ পৰা আমি আঁতৰত থকাই ভাল। বা ছ'চিয়েল মই প্লেটফৰ্মৰ কথা কৈছোঁ, আমাৰ ফেচবুকতো এনে কিছুমান মানুহ আছে, বা এনে কিছুমান ল'ৰা ছোৱালী আছে, এনে কিছুমান মেণ্টেলিটিৰ মানুহ আছে, যে সাধাৰণ লাইক এটা কৰিবলৈ, বা ফটো এখন কমেণ্ট এটা কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ কৰাৰ আগতো তেওঁলোকে নিজৰ ইগ' ছেল্ফ ৰেচপেক্টৰ কথা ভাবে। গতিকে তেনেকুৱা মানুহক মই একো নকওঁ আৰু, গতিকে মই বেলেগলৈ গুচি গ'লোগৈ। গতিকে এইটো কথা কৈছোঁ যে ফেইলাৰ বুলি যে আপুনি লাইফত হাৰি গ'ল, তেনেকুৱা নহয়। বৰ্তমান দিনত বা এই পৃথিৱীত ষ্ট্ৰেছ, টেনশ্যন, চিন্তা কাৰ নাই, সকলোৰে আছে। যিজন দুখীয়া তেখেতৰ চিন্তা আছে, যিজন ধনী তেখেতৰ টেনশ্যন চিন্তা আছে, বা যিজন বহুত ধনী তেখেতৰো চিন্তা টেনশ্যন আছে, বা যিজন মিনিষ্টাৰ বা একদম হাই লেভেলৰ তেখেতৰ চিন্তা টেনশ্যন আছে। গতিকে উইদাউট ষ্ট্ৰেছ, উইদাউট টেনশ্যন আমাৰ জীৱনটো বিফল। গতিকে এই ক্ষেত্ৰত কথাবোৰ অলপ বৰ্ডলি ভাবিব লাগে, অৰ্থাৎ বহলকৈ ভাবিব লাগে, ৱাইডলি, বুজি পাইছে। বা আমাৰ যিসকল পেৰেণ্টছ আছে, সেই পেৰেণ্টছকো মই এটা কথা ক'ব বিচাৰিম যে আমাৰ দেখা গৈছে যে বেছিভাগ পেৰেণ্টছে বৰ্তমান কি হৈছে, আমাৰ ল'ৰা ছোৱালীৰ সৈতে সেই পেৰেণ্টছৰ যোনটো কানেকশ্যন হয়, সেই কানেকশ্যনটো অলপ কাট খাই গৈছে। হয়তো কি কৰিছে, তেওঁলোকে যোনটো ফিজিকেলি হয় টাচত থাকিব পৰা নাই, তেওঁলোকে নিজৰ কামত বিজি আছে, সেই নিজৰ ল'ৰা ছোৱালীক সেই আগৰ সেই টাইমটো দিব পৰা নাই। বা ষ্টুডেণ্টজনেও ফেচবুকত বিজি আছে হয়, কিন্তু ফেমিলি নিজৰ মা দেউতা বা নিজৰ ভাই ভণ্টিৰ লগতে ইমান কথা নাপাতে, কিন্তু যোনটো ছ'চিয়েল লাইফ হয়, সেই লাইফত তেওঁলোক বহুত বিজি। গতিকে তেনেকুৱা হ'ব দিব নালাগে। আৰু এই যোনটো ছ'চিয়েল লাইফ হয়, সেইটোক লৈ মই এটা ভিডিঅ' পিছত বনাম যে ছ'চিয়েল লাইফ আৰু ৰিয়েল লাইফৰ মাজত কিমান ডিফাৰেঞ্চ। গতিকে ইয়াৰ পিছতো ক'ব গ'লে পেৰেণ্টছে, মই মা দেউতাসকলক কৈছোঁ, তেওঁলোকে প্ৰথম নিজৰ ষ্টুডেণ্টজনক বা নিজৰ যোনটো ল'ৰা ছোৱালী হয়, তেওঁলোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগে, ছ'চাইটিক নহয়। কাৰণ আপোনাৰ ল'ৰাটোৰ বা আপোনাৰ ছোৱালীজনীৰ হেপিনেছটোহে ইম্পৰ্টেণ্ট। আপোনাৰ সেই বাহিৰৰ আপোনাৰ যোনটো ছ'চিয়েল ষ্টেটাছ হয়, বাহিৰৰ মানুহে কি ক'ব যে আমুকৰ ল'ৰাটো আমুকৰ ছোৱালীজনী, সেইটোতকৈ বাহিৰৰ যোনটো ষ্টেটাছ হয়, বাহিৰৰ যোনটো ছেল্ফ ৰেচপেক্ট হয়, সেইটোতকৈ আপোনাৰ যোনটো ষ্টুডেণ্ট হয়, আপোনাৰ যোনটো ল'ৰা ছোৱালী হয়, তেখেতৰ হেপিনেছ, সেইটোহে বেছি ইম্পৰ্টেণ্ট হয়। গতিকে তেনে পৰিস্থিতিত আমি নিজৰ ল'ৰা ছোৱালীক ছাপোৰ্ট কৰিব লাগে, তেওঁক সান্তনা দিব লাগে, বা তেওঁক উৎসাহ দিব লাগে। ছ'চাইটিৰ কথা কৈ একো লাভ নাই, কাৰণ ছ'চাইটিয়ে বৰ্তমান আজিৰ দিনত ছ'চাইটিৰ 180% মানুহে বেলেগৰ বেয়াটোৱে ভাবে, বেলেগৰ বেয়াটোৱে বিচাৰে, ভালটো কেতিয়াও নিবিচাৰে। বা ভাল হ'লেও তেওঁলোকে কোনো ফিল নাই, মানে কোনোবাই ভাল বুলি কওক, আপোনাক বেয়া বুলি কওক, তাত কি আহে যায়। লাইফটো আপোনাৰ, পৰিয়ালটো আপোনাৰ, ল'ৰা ছোৱালী আপোনাৰ। গতিকে একতাই থাকক, ইউনিটি বজাই ৰাখক, ভালকৈ ছাপোৰ্ট কৰক। য়েছ, ৰিজাল্ট বেয়া কৰিছে, তেওঁক এটা উৎসাহ দিয়ক। বা যদি কিবা দেখিছে, ল'ৰাটোৰ কিবা এক্সট্ৰা টেলেণ্ট দেখিছে, ক্ৰিয়েটিভিটি দেখিছে, স্কিল দেখিছে, তাক মনোনিৱেশ কৰক। আমুকৰ পিতেকে ষ্টেণ্ড কৰিলে বুলিয়ে যে আপোনাৰ ল'ৰাটোৱে যে ষ্টেণ্ড কৰিব লাগিব, তেনে কোনো কথা নাই ন। আৰু ষ্টুডেণ্টসকলেও বা ছাত্ৰ ছাত্ৰীসকলেও বা তেওঁলোকৰ যিবোৰ মানে ষ্ট্ৰেছ হয়, বা তেওঁলোকৰ যোনবোৰ প্ৰব্লেম হয়, সেই প্ৰব্লেমবিলাক আমি নিজৰ পেৰেণ্টছৰ লগত, মা দেউতাসকলৰ লগত শ্বেয়াৰ কৰিব লাগে। আৰু মই বিশ্বাস যে পেৰেণ্টছে, মা দেউতাক কেতিয়াও বেয়া এটা দিশ কেতিয়াও দেখাই নিদিয়ে, সদায় কিবা এটা ভাল পৰামৰ্শই দিব নিজৰ ল'ৰা ছোৱালীক, সদায় কিবা এটা ভাল গাইডে কৰিব। গতিকে লাষ্টত মই এটা কথাই ক'ম যে আমাৰ যোনটো জীৱনৰ যোনটো জিত আৰু হাৰ, এই বস্তুটো আমাৰ চিন্তাধাৰাৰ ওপৰতে ডিপেণ্ড কৰে। আমি যদি ভাবি লওঁ জিত মোৰ জয় হ'ব, মই জিকি গ'লোঁ, তেন্তে আপুনি জিকি যাম। যদি আমি হাৰি লওঁ যে মই হাৰি গ'লোঁ, মোৰ দ্বাৰা একো নহ'ব, মোৰ লাইফ শেষ ইয়াতে, তেন্তে আপোনাক কোনো উঠাব নোৱাৰে, কোনো আপোনাক, বুজি পাইছে, উঠাব নোৱাৰে। গতিকে কেতিয়াও আমি ডাউন হ'ব নালাগে। আৰু আমাৰ যিবোৰ মানুহে আমাক ডাউন দিয়ে, যিবোৰ মানুহে আমাক নিগেটিভ কথা কয়, যিবিলাক মানুহে আমাক বেয়াটো বিচাৰে, তেনে মানুহৰ পৰা আমি ট'টেলি আঁতৰি থাকিব লাগে। আৰু সেই নিগেটিভ ফ্ৰেণ্ড, নিগেটিভ মানুহক আমি কোনো ভেলুৱে দিব নালাগে। কাৰণ তেনে মানুহক থাকিলে আপোনাৰ লাইফৰ একো উন্নতি নহয়, বৰঞ্চ আপোনাৰ অৱনতি হ'ব, বা আপুনি বিফল হ'ব। গতিকে ইমানেই ক'লোঁ ভিডিঅ'টোৰ পৰা। আৰু পেৰেণ্টছসকলক কৈছোঁ, বা তোমালোকৰ সকলো ল'ৰা ছোৱালীকে কৈছোঁ, বা মই নিজৰ লগতে সকলোকে কৈছোঁ যে মই কোৱা কথা নহয়, যে চাওক, মই আজি ভিডিঅ'ত যিবিলাক কথা ক'লোঁ, মই কোৱা কথা নহয়, ময়ো শুনিয়ে কৈছোঁ, বা ভাল পণ্ডিতসকলৰ পৰা, ভাল জনা মানুহৰ পৰা শুনিয়ে কৈছোঁ। কাৰণ মই ইমান জ্ঞান দিবলৈ মোৰ হয়তো ইমান নলেজ নাহিব, আপোনালোকে ভাবিব পাৰে যে বহুত কথা কৈছে, কিন্তু মোৰ দ্বাৰা মই নিজেই কোৱা নাই, সেইটো মই কাৰোবাৰ পৰা শুনি কৈছোঁ, বা ভাল কিবা এটা চাই কৈছোঁ।
গতিকে এই নিগেটিভ মাইণ্ড মানুহৰ পৰা আমি আঁতৰি থাকিব লাগে আৰু আমাৰ পেৰেণ্টছসকলে নিজৰ ল'ৰা ছোৱালীক বেছি টাইম দিব লাগে তেওঁলোকৰ ভালটো চিন্তা কৰিব লাগে যে আমি কিন্তু ছ'চিয়েল ষ্টেটাছ সমাজে কি ক'ব ছ'চিয়েল ৰেচপেক্ট মোৰ হানি হৈ যাব গতিকে সমাজ ছ'চিয়েল ষ্টেটাছ বেলেগৰ কথা ভাবি একো লাভ নাই বুজি পাইছে কাৰণ বেলেগে আপোনাৰ কেতিয়াও বেছিভাগ মানুহে আজিকালি বহুত টাইম নাই বেলেগৰ কথা খুচৰি পৰিবলৈ সকলোৱে নিজৰ লাইফত বিজি সকলোৱে নিজৰ লগত বিজি গতিকে কেনেকুৱা পালে ভিডিঅ'টো জনাব থেংক ইউ ছ' মাছ আৰু ফেইলাৰ কেতিয়াও আমাৰ জীৱনৰ নিগেটিভ পইণ্ট হ'ব নালাগে আৰু বহুত ডাঙৰ ডাঙৰ মানুহে কৈছে আমাৰ ডক্টৰ এপিজে আব্দুল কালামেও কৈছে যে ফেইলাৰ ইজ দ্য কি টু ছাকচেছ আপুনি এটা জেগাত ফেইল হৈছে আপোনাৰ কাৰণে হাজাৰ দুৱাৰ খোলা খাই যাব কাৰণ বৰ্তমান এই টেকন'লজি যুগত এই অনলাইন যুগত একাডেমিক্সে বা শিক্ষাৰ যোনটো লাইন হয় সেই লাইনত গ'লেই যে আমি সফল হ'ম তেনে কোনো কথা নাই থেংক ইউ ছ' মাছ জয়া অসম নমস্কাৰ